Hey, hi, my butterflies. Welcome back to my channel. কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল ভিডিঅ'টো থাম্বনেল এণ্ড টাইটেল দেখি গমে পাইছে চাগে এইটো ভিডিঅ'টো কিহৰ ওপৰত এইটো একচুয়ালি আমাৰ মাঘ বিহুৰ ভিডিঅ' হয় আৰু আপলোড দিওঁতে অকণমান দেৰি হ'ল জানি এইটো এডিট কৰোঁতে আৰু আমি আছিলোঁ একেবাৰে দীঘলীয়া ছুটিত গাঁৱৰ ঘৰত তাৰপিছত পুৰুকাৰ দিনা ৰাতিপুৱা এনেকৈ হাজবেণ্ড আৰু দাদাই দেউতাই লগ হৈ পুখুৰীত মাছ ধৰিলে আৰু এয়া মেগনেট কৰি থৈ দিছে চিকেনটো ইফালে মটনটো ৰাতিলৈ এইবিলাক লাগিব আৰু সেইফালে একেবাৰে মস্ত ডাঙৰ এটা চিতল মাছ আনিছিল তো সেইটোও কাটি পাচি ঠিক ঠাক কৰি ল'লে আৰু এয়া এতিয়া বনাবলৈ লৈছোঁ এয়া চিতল মাছ ফ্ৰাই কৰিম আৰু মাছৰ জোল বনাম একচুয়ালি দুপৰীয়াৰ বাবে আৰু এয়া সন্ধিয়া এইখিনি আমি খুব ধুনীয়াকৈ এয়া একচুয়ালি দাদাই বনালে এয়া গোটা ফিছ মানে ভাপত দিয়া নহয় সৰি এইটো স্মোকি টাইপৰ কিবা এটা বনাইছিল আৰু এয়া চিকেন লেগ পিচ বনাইছিল স্মোকি আৰু ইফালে বাচ্চা পাৰ্টি এণ্ড দেউতাই মানে বাচ্চা পাৰ্টিক ৰখি আছে ডেন্স কৰি আছে ইহঁতে আৰু এইফালে এইবিলাক যোগাৰ কৰি আছে ফাৰ্ষ্ট মানে এনেকৈ হাফ কুক কৰি লৈছে ফ্ৰাই কৰি পেলাই তাৰপিছত জুই দিছে কাৰণ একেবাৰে সময়ৰ অভাৱ আছিল আমাৰ এইখিনি মেগিনেট কৰি থোৱা আছিল যে তো এইখিনি মানে এনেকৈ লাহে লাহে ফ্ৰাই কৰি আছে আৰু এইফালে মানে এনেকৈ ভিডিঅ' অকণমান কৰবাৰ ক্লিপবোৰ লোৱাই আছে কেনেকৈ বনাইছে অকণমান প্ৰচেছটো দেখুৱাই যাওঁ আপোনালোকক হয় একেবাৰে খেলি মেলি দিয়ে ক'ত কি ভিডিঅ' হৈছে সেইবোৰ মই একোৱেই গম নাপাওঁ আৰু সেয়া দেখিছেনে এনেকৈ স্মোকি ফ্লেভাৰটো আহিবৰ কাৰণে এনেকৈ দিছে আৰু এইফালে হৈ গ'ল বাচ্চা পাৰ্টিক খাবলৈ দিলে আৰু এইফালে আমাৰ শাহুমা একেবাৰে বাচ্চা পাৰ্টিৰ লগত খুবেই এনজয় কৰি আছে খুব মস্তি কৰি আছে আৰু বিহু বুলি ক'লে সকলোৰে ঘৰত জুই থাকিবই সিদিনা হয়নে তো আমাৰ ঘৰতো এনেকৈ একুৰা বৰ ধুনীয়া জুই আছিল আৰু দেখিবলৈ কেমেৰাত সৰু লাগিছে বাট বহুত ডাঙৰ আছিল দেই তাৰপিছত এনেকৈ খুব ধুনীয়াকৈ এনজয় কৰিলোঁ খুব ধুনীয়াকৈ মস্তিৰে পাৰ কৰিলোঁ আৰু এইফালে মই আহিলোঁ একেবাৰে খাহীৰ মাংসখিনি বনাবলৈ আৰু জুইত বনাই মই খুব ভাল পাওঁ তো আহিলোঁ জুইত বনাবলৈ আৰু এইফালে পূৰা ডেন্স আৰম্ভ হৈ গৈছে এইফালে আমাৰ মা দেউতা একচুৱেলি মোৰ শাহুমা আৰু শহুৰ দেউতা দেখিছেনে আৰু এইফালে আমি উৰুকা ভালকৈ পাৰ কৰিলোঁ এয়া নেক্সট ডে মৰ্ণিং হেপী বিহু সকলোকে আমাৰ ফেমিলিটোৰ ফালৰ পৰা বিহুৰ বহুত শুভেচ্ছা থাকিল আপোনালোকলৈ আৰু এয়া ৰাতিপুৱাই আমি উঠি গা পা ধুই শৰাই চৰাই দেউতাই দিলে নামঘৰত সেৱা চেৱা ল'লোঁ আৰু এইফালে সৰুকৈ এটা পুজি বনাইছিল সেই পুজিটো একচুৱেলি মেজিটো এতিয়া জ্বলাম আমি তাৰে জুইৰে মানে সেৱা ল'ম আৰু আশীৰ্বাদ ল'ম যাতে গোটেই বছৰটো ভালে কুশলে যায় আৰু দেউতাই এনেকৈ আৰম্ভ কৰি দিলে জ্বলাই দিলে একচুৱেলি আৰু এতিয়া তাত আমি গোটেইকেইটাই সেৱা কৰিলোঁ আহিলোঁ আৰু এইফালে আহিলোঁ আমি পেহীহঁতৰ ঘৰলৈ একচুৱেলি আৰু এয়া পেহীহঁতৰ ঘৰত সেৱা কৰিবলৈ আহিলোঁ আমি বিহু পৰ্ব বুলি মানে সকলোকে এনেকৈ সেৱা ভাগ লোৱা হয় যিহেতু একচুৱেলি ঘৰত আমাক ভিডিঅ' কৰি দিবৰে নহ'ল কাৰণ আমি যেতিয়া সেৱা কৰোঁ ন গোটেইকেইটা একেলগে সেৱা কৰোঁ সেইকাৰণে আমাক ভিডিঅ' কৰা নহ'ল আৰু এইফালে ঘৰলৈ আহিলোঁ দৈ চিৰা যোগাৰ শুনকচোন মাৰ কথা বৰা চাউলৰ চিৰা গুড়া সান্দা আখৈ মুড়ি দৈ ক্ৰীম লাড়ু পিঠা আৰু তাৰে লগত এই 7 বিধ আছে গতিকে এইখিনি ভোগ আমাৰ এঞ্জু কি খাইছা মেগী খাইছে বিহু ককা আইতাৰ ঘৰত মেগী খাইছে বিহু আৰু এইফালে মই মুখ ফুলাই খঙত ওপৰত কাপোৰ নিব আহিছিলোঁ একচুৱেলি এখনো ফটো ভিডিঅ'জ মানে হাজবেণ্ডে কালিৰ পৰা কৰি দিয়া দেখিছেনে মোৰ ভিডিঅ'জ নায়েই সেইকাৰণে খং কৰি আহিছিলোঁ আৰু ওপৰত এনেকৈ কাপোৰ নিব আহোঁতে অকণমান ভিডিঅ'জ ৰিলছ বনাই দিলে আৰু ফটো অকণমান উঠাই দিলে জানেইতো আমাক মানে মন খোজ কৰিবলৈ হাজবেণ্ডবোৰে প্ৰায়ে আজিকালি খুব ধুনীয়াকৈ জনা হৈছে কাৰণ এইবোৰে আমাৰ মানে মন খোজ কৰা এটা কাম আৰু সেনেকৈ আমি মানে এয়া সন্ধিয়া ওলালোঁ একচুৱেলি জেঠীমাহঁতৰ ঘৰলৈ যাম আৰু দেউতা ভাগৰ এইটো জেঠীমাৰ ঘৰলৈ আহিলোঁ এয়া আমাৰ এইজনী জেঠীমা সেৱা কৰিবলৈ আহিলোঁ একচুৱেলি এয়া ফাৰ্ষ্ট আমাৰ দেউতাই সেৱা কৰিব কাৰণ দেউতা ডাঙৰ তাৰপিছত আমিকেইটা সেৱা কৰিলোঁ এয়া যাবৰ সময়ত জেঠীমাই অকণমান মৰম দিলে আৰু এয়া নেক্সট ডে মৰ্ণিং আমি আহিলোঁ এঞ্জুৰ স্কুললৈ দেউতা মই এওঁ আৰু এঞ্জু
মানে স্কুলত কথা পাতিবলৈ আহিলোঁ কাৰণ এনজিঅ' স্কুল দিয়া টাইম হৈ গৈছে আৰু এইফালে স্কুলত কথাখিনি পাতি আমি মানে গোটেই এবাৰ স্কুলখন ৰাউণ্ড এটা দিলোঁ আৰু এনজিঅ'কো দেখুৱালোঁ তাইও যিহেতু খুব এক্সাইটেড হৈ আছে নতুন স্কুলত যোৱালে আৰু দেখিছেনে প্লে গ্ৰাউণ্ডটোত গৈ তাই ফূৰ্তি আৰু এইফালে সন্ধিয়ালৈ একচুৱেলি এটা খানাৰ আয়োজন কৰিছিল দাদাহঁতে মাহঁতে এওঁ গোটেইখিনি লগ হৈ আমাৰ ওচৰ চুবুৰীয়াৰ লগত আমি এটা খানা খাবলৈ ল'লোঁ আৰু এনেকুৱা সুবিধাটো খুব কমেই হয় একচুৱেলি মোৰ ক'বলৈ গ'লে এইটো মোৰ ফাৰ্ষ্ট খানা মানে মই খানা এনেকৈ মানে লগ হৈ পেলাই খানা খাই পোৱা নাছিলোঁ আৰু এনেকৈ খুব ধুনীয়াকৈ পাৰ কৰিলোঁ গোটেইখিনি এইজনী মই আৰু এইফালে পেহীহঁত খুৰীহঁত বহুত আছে বৌহঁত বিশেষকৈ দাদা বৌ মানে ওচৰ চুবুৰীয়া পেহীহঁতৰ বৌ এনেকৈ বহুতখিনি মানুহে লগ হৈ পেলাই খানাটো খালোঁ ইমান যে ভাল লাগিল নহয় সকলোৱে ইটো সিটো কৰিছে কিন্তু আমি অকণমান দেৰিকৈ আহিলোঁ কাৰণ আমাৰ বাচ্ছা পাৰ্টি ইয়াতে খুবেই ঠাণ্ডা আছিল হাইৱেৰ কাষতে আছিল আমাৰ পেহীহঁতৰ ঘৰ সেইকাৰণে আমি অকণমান দেৰিকৈ আহিলোঁ বাচ্ছা পাৰ্টিক ঠাণ্ডা লাগিব বুলি আৰু এইফালে খানাটো খাই আমি ঘৰলৈ যাওঁ ডেটছ অল টু দিছ ভিডিঅ' ফ'ল' ফৰ মোৰ খানা কেনেকুৱা হৈছে খানা কেনেকুৱা হৈছে বৌ খুৰী খানা কেনেকুৱা হৈছে মানে খানা কেনেকুৱা হৈছে খানা কেনেকুৱা খুৰী খুৰা খানা খানা কেনেকুৱা হৈছে হবে খানা কেনেকুৱা ভাল হৈছে না 200 টকা 200 টকা হৈছে